হয়, মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ মহাৰাণী পঞ্চায়তৰ ঐতিহাসিক ৰাজমাও আলিৰ কাষৰ এটা অমৃত সৰোবৰত আৰু কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইটো হৈছে এটা অমৃত সৰোবৰ যিটো অসম চৰকাৰে শেহতীয়াকৈ তেওঁলোকৰ আঁচনিৰ অধীনত বৃহৎ বৃহৎ পুখুৰী খন্দাইছিল আৰু মই এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ। এই যি চৰকাৰৰ আঁচনিৰ অধীনত এই অমৃত সৰোবৰটো খন্দাইছিল, ইয়াতে দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ পৰিভ্ৰমী পক্ষী আহি এই যি অমৃত সৰোবৰত থকা পানীত আহি তেওঁলোকে জিৰণি লৈছে। এটা অতি নান্দনিক দৃশ্য মই দেখুৱাব বিচাৰিছোঁ আৰু ক'ব লাগিব যি চৰকাৰে যি লক্ষ্য আৰু উদ্দেশ্য লৈ এই অমৃত সৰোবৰ পুখুৰীবোৰ খন্দাইছিল, সেয়া অলপ হ'লেও এই ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে ফলপ্ৰসূ হোৱা দেখিবলৈ পোৱা গৈছে। এই যিটো অমৃত সৰোবৰ আৰু বিভিন্ন অঞ্চলত আৰু আছে, সকলোবোৰ যে এনেধৰণে ফলপ্ৰসূ হৈছে তেনেকুৱা নহয়, কিন্তু আমি যিটো এই ঠাইখনৰ নামটো কি ক'লে? এই ঠাইখনৰ নাম ঐতিহাসিক ৰাজমাও আলিৰ কিনাৰৰ চিগাডুবি আদৰ্শ গাঁও। হয়, চিগাডুবি আদৰ্শ গাঁৱত যিটো ঐতিহাসিক এই ৰাজমাও আলিৰ কাষত খন্দাইছে অমৃত সৰোবৰ, ইয়াত বিভিন্ন পৰিভ্ৰমী পক্ষীৰ কোলাহলত এতিয়া এই পৰিৱেশটো সুন্দৰ হৈ পৰিছে আৰু আমাৰ সৈতে এই সৰোবৰৰ কাষতে থকা এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আমাৰ সৈতে আছে। মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম, কিন্তু আৰু তাৰ সমান্তৰালকৈ কেমেৰা সহযোগীক এই পক্ষীসমূহৰ সুন্দৰ কলৰৱ আৰু দৃশ্য দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। মই প্ৰথমতে জানিব বিচাৰিম যে অমৃত সৰোবৰ যিটো চৰকাৰৰ এটা আঁচনিৰ অধীনত খন্দাইছিল, কিমান ফলপ্ৰসূ হৈছে বুলি ভাবিছে? এইটো নিশ্চয়কৈ ফলপ্ৰসূ হৈছে বুলি ভাবিছোঁ আৰু যিটো আমাৰ এই সমিতিখনে এই চাৰিওপাশে যিটো ওখকৈ তেওঁলোকে ফিচাৰী হিচাপেও গ্ৰহণ কৰি যিটো আলি নিৰ্মাণ কৰিছে, সেইটো ফলপ্ৰসূ হৈছে। কিন্তু এই জেগাডোখৰত ইমানেই দ আছে যে বাৰিষা হোৱাৰ লগে লগে বিভিন্ন জাতিৰ চৰাই আহিও ইয়াত মানে চলন ফুৰণ কৰি খোৱা বোৱা কৰি আছে আৰু ওখ হ'লে আমাৰ জীৱ জন্তুখিনিও ইয়াত থাকিবৰ কাৰণে অকণমান সুবিধা হয়। হয়, আৰু বিভিন্ন পাৰত বিভিন্ন ধৰণৰ কল খেতি কৰাও দেখিছোঁ। এটা কথা ইতিমধ্যে তেখেতে উল্লেখ কৰিছে যে এই কাষৰ যি ফিচাৰীৰ কিনাৰতো অমৃত সৰোবৰ কাষত যেতিয়া এইটো এটা বানপানী প্ৰধান অঞ্চল আৰু ইয়াত সেই গৰু ছাগলীবোৰ আহি জিৰণি ল'বলৈ সুবিধা পায়, হয় নে নহয়? হয়, এইখিনি নিশ্চয়কৈ সুবিধা পায়। যদিও আমাৰ সেই সমিতিখনে চাৰিওফালে বেৰ দিছে, তথাপিতো সুৰক্ষিতভাৱে তেওঁলোকে এইখিনি ৰাখিছে আৰু যিবোৰ ছাগলী হওক গৰু হওক এইখিনিও মানে অলপ সুবিধা পায়। হয়, নিশ্চিতভাৱে মই সেই পুখুৰীৰ দৃশ্য চৰাইসমূহ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। বিভিন্ন পৰিভ্ৰমী পক্ষী যি সময়ত এই ওচৰ পাজৰত পানীৰ অভাৱ হৈছে, এই অমৃত সৰোবৰত থকা পানীত আহি সেই পৰিভ্ৰমী পক্ষীবোৰে জিৰণি লৈছে, তেওঁলোকে খেলা ধূলা কৰিছে আৰু ইয়াতে হয়তো এই চৰাইসমূহ চাওক, যিমান যি চিঞৰ বাখৰ হ'লেও এই চৰাইসমূহ ইয়াতে পুখুৰীৰ ওপৰত ঘূৰিব আৰু আকৌ আহি এই পুখুৰীটোতে পৰিবহি। মই কেমেৰা সহযোগীক সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। চৰাইখিনি আমি অহাৰ কাৰণে কিছু অসুবিধা হৈছে আৰু তেওঁলোকে উৰি গৈছে, কিন্তু উৰি এই চৰাইখিনি বেলেগ ক'লৈও নাযায়, পুনৰ আহি এই চৰাইখিনি আহি এই অমৃত সৰোবৰতে পৰিব। এটা অতি নান্দনিক দৃশ্য আমি দেখুৱাই আছোঁ। অসম চৰকাৰৰ অমৃত সৰোবৰ আঁচনিৰ অধীনত জল সংৰক্ষণৰ বাবে যি পুখুৰী খন্দাইছিল, সেই পুখুৰীত এতিয়া এক নান্দনিক দৃশ্য দেখিবলৈ পোৱা গৈছে। মই ডিমৌত উপস্থিত আছোঁ আৰু ডিমৌৰ বিভিন্ন পঞ্চায়তৰ অধীনত কেইবাটাও এনেধৰণৰ অমৃত সৰোবৰ খন্দোৱা হৈছে। এইটো এটা ডিমৌৰ একেবাৰে কাষতে থকা ৰাজমাও আলিৰ কাষৰ এটা অমৃত সৰোবৰ দেখুৱাইছোঁ আৰু ইয়াতো এই যি পৰিভ্ৰমী পক্ষীবোৰে আহি জিৰণি লৈছে আৰু যি স্থানীয় গৰু ছাগলী যি আছে পুখুৰীৰ পাৰত তেওঁলোকে অৱস্থান কৰিবলৈ কাৰণে ধুনীয়া এটা সুবিধা পাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।